নমস্কাৰ বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গণিতৰ এটা শিতান আলোচনা কৰিবলৈ ওলাইছোঁ। এই শিতানটো হ'ল সংখ্যা পদ্ধতি, নাম্বাৰ ছিষ্টেম। এতিয়া নাম্বাৰ ছিষ্টেমত আমাৰ বিভিন্ন ধৰণৰ আমাৰ অংকবিলাক আছে। তাৰ ভিতৰত আমি আজি ভাগশেষ, ভাজ্য, ভাজক, ভাগফল ইয়াৰ লগত জড়িত এটা অংক প্ৰথমতে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। এই অংকটো কি আছে প্ৰথমতে এইটো চাই ল'ব। ইয়াতে দিয়া আছে এটা সংখ্যাক 221ৰে হৰণ কৰিলে 18 ভাগশেষ হিচাপে থাকে। যদি একেটা সংখ্যাক 13ৰে হৰণ কৰা যায় তেন্তে ভাগশেষ কি হ'ব? অপশ্যন কেইটা চাই ল'ব। A 3, B 5, C 6, D 4। ইয়াতে প্ৰথমতে এই অংকটো আমি যেতিয়া কৰিম, প্ৰথমতে আমি এই ৰিলেশ্যনটো জানিব লাগিব। ভাজ্য, ভাজক, ভাগফল ইহঁতৰ আৰু ভাগশেষ ইহঁতৰ মাজৰ ৰিলেশ্যনটো জানিব লাগিব। সেইটো হৈছে কি, ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এই হৰণ পদ্ধতিটো, হৰণৰ যিটো সূত্ৰ, এই সূত্ৰটো আমি জানিব লাগিব। ইয়াতে ভাজ্যটো দুয়োটা ক্ষেত্ৰতে একেই আছে, ভাজকটো বেলেগ বেলেগ আছে। একবাৰ আছে 221, একবাৰ আছে 13, এনেকে দিয়া আছে। আৰু প্ৰথমটোৰ ভাগশেষটো দিয়া আছে। আমি প্ৰথমতে ভাগশেষটো দিয়া আছে। যদি ভাগশেষটো দিয়া থাকে প্ৰথমতে, এইটো যদি দিয়া থাকে, তেতিয়া আমি এই সংখ্যাটো, এই প্ৰথম ক্ষেত্ৰত সংখ্যাটো কি হ'ব আমি চিম্পলি উলিয়াই ল'ব পাৰো। সেইটো কেনেকে উলিয়াব পাৰো? ইয়াতে চাব, ইয়াতে আমাৰ ভাজকটো দিয়া আছে 221 দিয়া আছে। যদি 221ক আমি ভাগফল যদি 1 বুলি ভাবো, তেতিয়া ভাগশেষ কিমান আছে? 18 আছে। আৰু এইখিনি কি হ'ব? এই ভাজ্যটো হ'বনে নাই? যদি চাওঁ আমি ভাজ্যটো হ'ব। এইখিনিক আমি যোগ কৰি চাওঁ। যোগ কৰি চালে আমি কি পাওঁ? 239 পাওঁ। গতিকে আমি কি পালো? সংখ্যাটো কি পালো? 239 পালো। আমি যদি এনেকে ভাবি লওঁ, এনেকে ভাবিলে আমি খুব সহজতে এই সূত্ৰটোৰ সহায়ত আমি এই প্ৰথম ক্ষেত্ৰত সংখ্যাটো আমি কি পালো? 239 পালো, য'ত ভাগফল কি পালো? 1 পালো। ভাগফল কি পালো? 1 পালো। এইটো আমি এনেকে উলিয়াই ল'ব পাৰো এই সূত্ৰটো ব্যৱহাৰ কৰি। এতিয়া আমি একেটা সংখ্যাক 13ৰে হৰণ কৰো। এতিয়া 13ৰে হৰণ কৰি দিওঁ। এই সংখ্যাটোক 13ৰে হৰণ কৰিলে কি হ'ব? সেইটো আমি চাম। একেবাৰে সহজ অংকটো, দেখাত টান যেন লাগে কিন্তু অংকটো সহজ। 239ৰে 13ক যেতিয়া হৰণ কৰি দিম, আমাৰ কেইবাৰ যাব চাব। 13 গুণ 13, ইফালে থাকিল 10, 109। এতিয়া 13ৰে কেইবাৰ যাব? 13ৰে কেইবাৰ যাব? 109। আমি যদি চাওঁ 109ক 13ৰে কেইবাৰ যাব? 13ৰে কেইবাৰ যাব 109? আমি যাওঁ 13 5 গুণ 65, 13 6 গুণ 78, 13 7 গুণ 91, 13 8 বাৰ যাব লাগে। 8 3 গুণ 24, 4 হাতে থাকিল 2, 8 গুণ 8 10। গতিকে আমি কি পালো? এই ভাগশেষ কিমান পাম? 5 পাম। গতিকে কেইবাৰ গ'ল? 8 বাৰ গ'ল। 8 নহয়, প্ৰথমতে একবাৰ দিছিলো নহয় আমি। এইটো আমাৰ লেখতে অলপমান ভুল হ'ল। আচ্ছা, যিয়ে হওক আমি পিছৰ খিনি কৰিছো তো ইয়াতে আমি ডাইৰেক্ট লিখিব পাৰো। ইয়াত এনেকে নিলিখি আমি ডাইৰেক্ট লিখিব পাৰো। এইটো এনেকে লিখিব পাৰো, 239 13ৰে কেইবাৰ গ'ল? একবাৰ গ'ল। এইটো হ'ল, এইটো 0, এইটো 1, এইটো 9। এইবাৰ আমাৰ কেইবাৰ গৈছে? 8 বাৰ গৈছে। 8 বাৰ গ'লে 107, এইটো 5। এনেকুৱা হ'ল। তাৰমানে আমাৰ 18 বাৰ গৈছে। অৰ্থাৎ কি হ'ল? ভাগফল 18 পালো। আৰু কি পালো? ইয়াৰ লগত ভাগশেষ কিমান পালো? 5 পালো। এইটো 5টো কি হ'ব? বাকী ৰ'ব। এনেহেন হ'ব বস্তুটো। এইটো হ'ব। তাৰমানে আমি ভাগফল পালো 18 আৰু ভাগশেষ কিমান পালো? 5 পালো।
এইখিনি হ'ব। গতিকে এইখিনি যদি হয় তেতিয়া আমি ইয়াৰ উত্তৰটো পাই গলো যে আমাৰ কি পালো, ভাগশেষ কি পালো, 5 পালো। এনেকে আমি এইটো কৰিব পাৰো। এইটো আচলতে লিখোতে আমাৰ ঠিক হোৱা নাই, এইটো আমি এনেকে লিখিব নোৱাৰো। আচলতে লিখিব লাগিলে আমি কেনেকে লিখিব লাগিব, ইয়াক 18 আৰু কিমান ৰৈছে, 5 ৰৈছে। ইয়াক আমি এনেকে লিখিব পাৰো। এই 5টো কি হ'ব, ভাগশেষ হ'ব ইয়াত। গতিকে ইয়াতে ইয়াৰ উত্তৰটো আমি পাই গলো। এইটো উত্তৰ হল বি নম্বৰ অপচন 5। এনেকে আমি সমাধান কৰিব পাৰো ইয়াত। গতিকে আমি এইটো দেখাত বহুত কিবা কিবি, কিন্তু আচলতে অংকত একোই নাই, একেবাৰে সহজ কথা। আমি এনেহেন ধৰণে ইয়াক সমাধান কৰিব পাৰো। আৰু ইয়াতে যদি আপোনালোকৰ বুজিব অসুবিধা হৈছে তেনেহলে ডাইৰেক্ট এইটো হৰণ কৰি দি ইয়াতে উত্তৰটো আমি এনেকে লিখিব পাৰো। ভাগফল আমি যেনেকে আগত তলৰ ক্লাছত কৰিছো যে ভাগফল কিমান পালো, আমি 18 পালো, আৰু ভাগশেষ কিমান পালো, 5 পালো। এইটো আমি এনেকেও লিখিব পাৰো। এনেকেও আমি ইয়াক লিখিব পাৰো। আৰু এনেকে লিখিলে বেছি বুজি পোৱা সহজ হ'ব। একেবাৰে আৰম্ভণি যিখিনিয়ে অংকত অলপমান অসুবিধা, কিছুমান ক্ষেত্ৰত অসুবিধা থাকে, সেইখিনিও এই কথাখিনি বুজি পাব। আৰম্ভণিৰ কথা এইখিনি একেবাৰে বেছিক কথা, এইখিনি বুজি পাব। এনেহেন ধৰণৰ অংক বিভিন্ন ধৰণৰ এক্সামত আহিব পাৰে। গতিকে ইয়াৰ লগত জড়িত আমি বিভিন্ন ধৰণৰ অংক প্ৰেক্টিচ কৰিব পাৰো, আৰু সেই অংকবিলাক কিছুমান অংক খুব সহজতে এনেধৰণে ওলাই যায়। গতিকে ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আলোচনা কৰিম। এইবাৰ আমি 2 নম্বৰ যিটো প্ৰশ্ন লৈছো, এইটো আমি সূচকৰ পৰা লৈছো। এইটো প্ৰশ্ন আমাৰ যিটো সূচকৰ অংক আছে, সূচকৰ অংকৰ পৰা লৈছো। এইটো আমাৰ নাম্বাৰ সিস্টেমৰ ভিতৰতে আহি যায় এইটো। গতিকে এইটো আমাৰ কেনেহেন ধৰণৰ হ'ব, এইটো চাই লওঁ আমি। ইয়াতে কৈছে কি, যদি √2n = 256, তেন্তে n ইকুৱেল হোৱাট, n ৰ মান কিমান? a দিছে 18, b দিছে 20, c 16 আৰু d 17 দিছে। গতিকে এইটো অংক আমি কেনেকে কৰিম? একেবাৰে সহজ। আচলতে আমি সহজ সহজ কথাবিলাকে আলোচনা কৰি আছো। দুই এটা অংক আমাৰ টান থাকে আমাৰ আলোচনাবিলাকত। আমি এনেকে টান সহজকে এনেকে আমি বিভিন্ন ধৰণৰ প্ৰশ্নবিলাক আলোচনা কৰিম। এইটো প্ৰশ্ন লৈ আহিছো, এইটো একেবাৰে সহজ প্ৰশ্ন। এইটো যেতিয়া আপোনালোকে সমাধান কৰিব, তেতিয়া ইয়াতে আমাৰ দিয়া আছে √2n = 256। ইয়াতে প্ৰথমতে আমি এটা কাম কৰিব লাগিব। এইটো হৈছে কি, ইয়াৰ এই √2টো আমি উঠাই দিম। ইয়াৰ √2টো উঠাই দিলে কি কৰিব লাগিব, ইয়াক হোল স্কয়াৰ কৰিব লাগিব। ইফালে হোল স্কয়াৰ কৰিলে ইয়াকো হোল স্কয়াৰ কৰিব লাগিব, ইয়াকো হোল স্কয়াৰ কৰিব লাগিব। এতিয়া এটা কথা হ'ল, এইটো হোল স্কয়াৰ কৰিলে কি হ'ব, 2n। এইটো এই ক্ষেত্ৰত কি হ'ব, বিৰাট ডাঙৰ সংখ্যা এটা হ'ব। এই ক্ষেত্ৰত বিৰাট ডাঙৰ সংখ্যা এটা হ'ব। কিন্তু আমি এই ডাঙৰ সংখ্যাটো সৰু কৰাৰ আমাৰ উপায় আছে। সেই উপায়টো কেনেহেন ধৰণৰ, আমি ইয়াক উৎপাদকত ভাঙি ল'ব পাৰো। 256 2 ৰে কিমান বাৰ যাব, 128 বাৰ। 2 ৰে 64 বাৰ, আৰু 2 ৰে যাব ইয়াক 32 বাৰ। 2 ৰে ইয়াক 16 বাৰ যাব, 2 ৰে ইয়াক 8 বাৰ যাব, 2 ৰে ইয়াক 4 বাৰ যাব, আৰু 2 ৰে ইয়াক 2 বাৰ যাব। গতিকে আমি দেখিলো কি, 1 2 3 4 5 6 7 8টা। 2 আমি কেইটা পাইছো, 8টা পাইছো। গতিকে আমি ইয়াক এনেধৰণে লিখিব পাৰো, 2^8 হোল টু দি পাৱাৰ হোল স্কয়াৰ। হোল টু দি পাৱাৰ মানে হোল স্কয়াৰ। এইটো পালো। এইটো কৰাৰ লগে লগে আমাৰ কি হ'ব, 2n ইফালে থাকিল, আৰু এইটো কি হ'ব, যেতিয়া এটা সূচকৰ ঘাতৰ ওপৰত যদি আৰু ঘাত থাকে, তেতিয়া সেই ঘাত দুটা কি হ'ব, পূৰণ হ'ব। গতিকে পূৰণ হৈ কি হ'ব, 2^16 হ'ব, আৰু 2 গুণ 16। এতিয়া আমি চাওঁ, যেতিয়া দুটা সূচক এনেকে সমান থাকে, সিহঁতৰ যদি ভূমিবিলাক সমান হয়, সিহঁতৰ ঘাতবিলাক কি হয়, সমান হয়। গতিকে ইয়াৰ পৰা আমি কি পাম, এতেকে n ইকুৱেল কি পাম, 16 পাম। আৰু এইটোৱে আমাক উলিয়াব দিছে। গতিকে ইয়াতে আমি চাম অপচনত কি আছে। আমি দেখিছো c নম্বৰ অপচনত 16 আছে। গতিকে ইয়াৰ উত্তৰ এইটোৱে হ'ব, c16 হ'ব। গতিকে এইখিনিয়ে কথা। আমি আজি এই দুটা প্ৰশ্ন লৈ আহিলো। গতিকে আপোনালোকৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাব। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেন্ট কৰিব নাপাহৰিব।
আৰু মোৰ ভিডিঅ' নতুনকৈ চোৱা সকলক মই অনুৰোধ জনাওঁ তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। গতিকে এইখিনি আজিলৈ। পৰৱৰ্তী সময়ত আমি আৰু বেলেগ বেলেগ ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। গতিকে আমাৰ ভিডিঅ'বিলাক ৰেগুলাৰলি চাই থাকিব। গতিকে আজিৰ এই শিতানটো ইয়াতে সামৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।